নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ যাব ওলাইছোঁ আগিয়াৰ কাষৰ বলবোলা ভিতৰত আছে খাগৰাবাৰী। তাত এটা বিশেষ অনুষ্ঠান আছে। এই অনুষ্ঠানটো কেনেকুৱা হয় আপোনালোকক মই দেখুৱাই থাকিম। থাকক মোৰ লগত। এয়া যাত্ৰা আৰম্ভ কৰিলোঁ। মোৰ লগত যাব আমাৰ NK TVৰ সাংবাদিক, মোৰ গাঁৱৰে সতীৰ্থ নীলমণি শৰ্মা, মোৰ সম্পৰ্ক খুৰা হয়। আমি দুয়ো যাম। মই নীলমণিৰ গাড়ীত উঠিলোঁ, মানে নীলমণি খুৰাৰ। এতিয়া আমি গাঁৱৰ পৰা ওলাইছোঁ আৰু খন্তেক পিছতে গৈ কৃষ্ণ বজাৰ পাম। তাৰপিছতে আমি যাম বলবলালৈ। বলবলা পালোঁ। মোৰ লগতো আছেই, কৈছোঁৱে নীলমণি খুৰা আমাৰ আৰু নিপুল। ইয়াৰ পিছতে আমি ৰাইট চাইডে সোমাই যাম খাগৰাবাৰী। তাতে সেই বিশেষ অনুষ্ঠানটো আছে। থাককচোন আমাৰ লগত। আমি আহি বলবলা খাগৰাবাৰী নৱাবস্তি প্ৰাথমিক বিদ্যালয় পালোঁ। ইয়াত আছে শিশু উপলক্ষে বিশেষ অনুষ্ঠান। এই অনুষ্ঠান আপোনালোকক আমি দেখুৱাম। আহি থাককচোন মোৰ লগত। স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিনামূলীয়া বহী বিতৰণ চলি আছে। জনচাৰ এইফালে যাওক, এইফালে দেখিব ফটো মডেলিং। তোমার নাম? তোমার নাম? বিমল দা। নাম কো? বিমল কো। কথা কথা কথা। বিমল শুনাইবে। ছোৱালী কেটা বানা? বিমল ছোৱালী। এই আলা দিয়া। হিচাপে গঢ়ি তোলাটো আমাৰ মহান কৰ্তব্য। কেঁচা মাটি পাত্ৰ যিদৰে সহজতে গঢ় দিব পাৰি, ঠিক তেনেদৰে কুমলীয়া বয়সতে শিশুসকলৰ সৎ আচৰণ, সৎ কথাৰে নীতি শিক্ষা দি সিহঁতক শাৰীৰিক আৰু মানসিকভাৱে সবল কৰি গঢ়ি তুলিব পাৰি। কণ ছাত্ৰ ছাত্ৰীসকলৰ নৃত্য প্ৰদৰ্শন চলি আছে।
মাটিকে হাতে ধরে
আহমেদ কৃষ্ণ বাসিন্দা এইখানে প্রধান চক এওঁয়ে যে আয়োজন কৰিছিলে এই বিশেষ অনুষ্ঠান আমি তাতে আছিলোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ খুবেই ভাল লাগিছে আমি আশা কৰিছোঁ এনেকুৱা অনুষ্ঠান ভৱিষ্যতে কৰিব আৰু তেওঁলৈ আমি শুভেচ্ছা কৰোঁ হয় আপুনি ভাল কথাই উত্থাপন কৰিছে বালিজানা শিক্ষাখণ্ডত 402টা স্কুল আছে মই আজি এইখন বিদ্যালয়ত যে আহিছোঁ শিশু দিৱসৰ যিখিনি সভা সমিতি পাতিছে মই ইমান ভাবাই নাছিলোঁ তেওঁলোকে ইমান ডাঙৰকৈ মানে আয়োজন কৰিব পাৰিছে সকলো ল'ৰা ছোৱালী ইমান সুন্দৰকৈ অংশগ্ৰহণ কৰিছে আহি সঁচাই মোৰ ভাল লাগিছে মই 2014 চনত মই যেতিয়া সহকাৰী শিক্ষক আছিলোঁ তেতিয়াও মই ব্যতিক্ৰম অনুষ্ঠান কৰিছিলোঁ শিক্ষক দিৱস হিচাপে পালন কৰিছিলোঁ আৰু শিক্ষক দিৱসত মই তেতিয়া প্ৰতিজন ল'ৰা ছোৱালীক এখন কৰি বহি দিছিলোঁ শিক্ষক দিৱস হিচাপে তাৰপিছত মই যেতিয়া 2015ত মই প্ৰধান শিক্ষক দায়িত্ব ল'লোঁ তাৰপিছত এতিয়া ল'ৰা ছোৱালীখিনিৰ আগ্ৰহীৰ কাৰণে যাতে মনোগ্ৰাহী হয় আৰু যাতে স্কুলত আহে যাতে প্ৰাইভেট স্কুলৰ লগত যাতে আমি ফেৰ মাৰিব পাৰোঁ ঠিক তেনেধৰণৰ কাৰণে আমি এই স্কুলৰ ল'ৰা ছোৱালীক মোৰ ফালৰ পৰা মোৰ ব্যক্তিগত দৰমহাৰ পইচাৰ পৰা মই এখন কৰি বহি এটা কৰি কাঠ পেঞ্চিল মই দি আহিছোঁ আৰু অনাগত দিনতো মই দিম বুলি আশা ৰাখিলোঁ যাতে ল'ৰা ছোৱালীখিনিয়ে বেলেগ স্কুলত যাতে কোনো যোৱাৰ ইচ্ছা নকৰে বা স্কুল নপঢ়াৰ কোনো কি নাই এইটো মোৰ মেইন উদ্দেশ্য যাতে ল'ৰা ছোৱালীখিনি ভাল হয় ইয়াৰ পৰা এটা ভাল মানুহ হওক তাৰে মোৰ কামনা থাকে